হাইলাকান্দিত জব্দ কৰা হৈছে 5 লাখ টকাৰ পাউডাৰ গাখীৰ জব্দ কৰা হৈছে 100 কাৰ্টন নেছলে কোম্পানীৰ গাখীৰ মেট্ৰলজি বিভাগৰ অভিযানত জব্দ কৰা হৈছে এই গাখীৰখিনি নাগালেণ্ডৰ পৰা বিক্ৰী কৰিবলৈ আনি থকাৰ অৱস্থাতে জব্দ কৰা হৈছে কৰিমগঞ্জৰ ব্যৱসায়ী ৰাকেশ চন্দ্ৰ বণিক এনছনছে আনিছিল এই গাখীৰখিনি কোম্পানীৰ ধাৰ্য মূল্য উঠাই নিজাববীয়াকৈ মূল্য বঢ়াই বজাৰ বিক্ৰী কৰিছিল অমৰজিৎ দেৱ নামৰ এগৰাকী ব্যৱসায়ীৰ অভিযোগৰ ভিত্তিত অভিযান প্ৰক্ৰিয়া চলিছিল আৰু অৱশেষত পাউডাৰ গাখীৰ এনেধৰণে জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে কৰিমগঞ্জৰ ব্যৱসায়ী ৰাকেশ চন্দ্ৰ বণিক এনছনছে আনিছিল এই গাখীৰখিনি আৰু নিজাববীয়াকৈ তেওঁলোকে মূল্য নিৰ্ধাৰণ কৰিছিল হাইলাকান্দিত এতিয়া জব্দ কৰা হৈছে 5 লাখ টকাৰ পাউডাৰ গাখীৰ জব্দ কৰা হৈছে প্ৰায় 100 টাকৈ কাৰ্টন নেছলে কোম্পানীৰ গাখীৰ মেট্ৰলজি বিভাগৰ অভিযানত জব্দ কৰা হৈছে গাখীৰখিনি নাগালেণ্ডৰ পৰা বিক্ৰী কৰিবলৈ আনি থকাৰ অৱস্থাতে 1 কেজিকৈ কাৰ্টন ইতিমধ্যে জব্দ কৰা হৈছে কৰিমগঞ্জত ব্যৱসায়ী ৰাকেশ চন্দ্ৰ বণিক এনছনছে আনিছিল এই গাখীৰখিনি কোম্পানীৰ যেটো মূল্য আছিল কোম্পানীয়ে নিৰ্ধাৰণ কৰা যেটো মূল্য সেয়া উঠাই নিজাববীয়াকৈ মূল্য লগাই তাত বিক্ৰী কৰিবলৈ চেষ্টা কৰিছিল অমৰজিৎ দেৱ নামৰ সেই ব্যৱসায়ীগৰাকীৰ অভিযোগৰ ভিত্তিতে অভিযান চলিছিল অৱশেষত এনেধৰণে পাউডাৰ গাখীৰ জব্দ কৰা হৈছে একচুয়ালি হৈছে অমৰজিৎ দেৱ নামৰ এজন কমপ্লেইন দিছিলে প্ৰডাক্টটো অভাৰৰাইড কৰিছে এমআৰপি তেওঁলোকৰ যেটো অৰিজিনেল এমআৰপি আছিলে তো অভাৰৰাইড কৰা বুলি কৈছে সেই হিচাপে আমি ভেহিকেল এখন ইনস্পেকশন কৰিছিলোঁ তাত 1200 পেকেজেছ পোৱা গৈছে 1200 পেকেজেছ পোৱা গৈছে ৰিটেল পেকেজেছ তাত এমআৰপিটো অৰিজিনেলি যেটো প্ৰিন্টেড আছিলে সেইটো অভাৰৰাইড কৰি তেওঁলোকে নিজৰ কিবা এমআৰপি লিখিছে সেইটো এটা ভাইলেশন হয় ৰুল 18 সাব ৰুল 5 লিগেল মেট্ৰলজি পেকেজ কমিউনিটি ৰুলৰ তাৰ কাৰণে সিজ কৰা হৈছে প্ৰডাক্ট সোর্সেসটো জনা নাযায় কিন্তু তথাপিও ৰাকেশ চন্দ্ৰ বণিক এণ্ড সন্স বুলি মানুহজনৰ পৰা সিজ কৰা হৈছে কৰিমগঞ্জ এমএম ৰোড কৰিমগঞ্জ হয় ইয়াত বিক্ৰী কৰিবলৈ আহিছে ইয়াত বিক্ৰী একচুয়ালি অন ট্ৰান্সপোৰ্টেশন মজত পোৱা গৈছে কোড গৈছে আমি এক্স্যাক্টলি নাজানো আমাক কমপ্লেইন দিছে আমি ইনস্পেক্ট কৰিছো আৰু ফল পাইছো টোটাল কিমান বস্তু সিজ কৰিছে 1200 পেকেজেছ কিমান টকা হ'ব কি কৈছে যিখিনি সিজ কৰিছে ইয়াৰ মূল্য কিমান হ'ব মূল্য জিএসটি বিলটো 9 লাখ দেখাইছিল 5 লাখ around 5 লাখ এতিয়া কি ব্যৱস্থা ল'ব এতিয়া লিগেল প্ৰসিডিং হ'ব ইয়াৰ পিছত এজ পাৰ ৰুলছ যি হয় ব্যৱস্থা তেওঁলোকে লোৱা যাব কোৰ্টত ডিসিশন হ'ব গাড়ী সিজ কৰা আমাৰ প্ৰভিজন নাই আমাৰ অৰ্ডাৰ প্ৰডাক্ট অনলি প্ৰডাক্টত ভাইলেশন আছে প্ৰডাক্ট সিজ কৰিছে কোনলোকক আটক কৰিছে না এটোটো পুলিশে কৰে আমি নকৰো পুলিশক হ্যান্ডওভাৰ কৰিছে পুলিশক জাস্ট ইন্টিমেশন এটা দিয়া হৈছে জাস্ট এটো ভেহিকেলত আমি প্ৰডাক্ট পাইছো বুলি বাকি পুলিশে দেখা কি কৰে তেওঁলোকৰ একচন ল'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ